আপোনালোকে সকলোৱে জানে যে আলফা নামৰ সংগঠনটোৰ নেতৃবৰ্গৰ বেছিভাগেই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। কিন্তু যুৱ ছাত্ৰ পৰিষদে কোনো ক্ষেত্ৰত কিন্তু আপোচ কেতিয়াও কৰা নাই। যেতিয়া আলফা এটা ঊৰ্ধ্বতম অৱস্থাত আছিল, যেতিয়া আলফাই আমি গোলাঘাটৰ কাৰ্যালয়ত দুজনকৈ আমাৰ সতীৰ্থক কাৰ্যালয়ৰ ভিতৰত গুলীয়াই হত্যা কৰিছিল, তাৰপিছত কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য গৈ আলফাৰ নেতৃত্ব হোৱাৰ পিছতো সমগ্ৰ অসমত প্ৰথমবাৰৰ কাৰণে আলফাৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰই অসম বন্ধ দিছিলে 96ত। আপোনালোকৰ যদি মনত পৰে, এই যে 40 বছৰ হ'ল, এতিয়া আমি হিন্দু মুছলমান আৰম্ভ কৰিলোঁ, কাৰণ হিন্দুসকল আমাৰ ঘৰৰ মানুহ, মুছলমানসকল যাব লাগে ক'লোঁ, কিন্তু বহিষ্কাৰৰ কোনো সিদ্ধান্ত নাই। আৰু এইটো কাৰণেই প্ৰথমবাৰ অসমত 1979ৰ কটন কলেজত হোৱা যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনত জাতীয়তাবাদী যুৱ ছাত্ৰই কৈছিল যে বিদেশীখিনিক চিনাক্তকৰণ কৰক, তাৰ বাবে এনেই ঘৰে ঘৰে গৈ মানুহ বিচাৰিব নোৱাৰে। প্ৰথমতে অসমৰ মানুহখিনিক চিনাক্তকৰণ কৰক, মোৰ ঘৰত কেইটা ফুকান আছে তালিকা কৰক, যদি তাত কোনোবা বেলেগ মানুহ আছে ওলাই যাব। আৰু সেইটো হ'ল NRC। 79ৰ অসমত প্ৰথম যুৱ ছাত্ৰ পৰিষদে দাবী কৰিছিল NRC, তাৰ ওপৰত ভিত্তি কৰি আমি মেমৰেণ্ডাম দিছিলোঁ, তাৰ ওপৰত ভিত্তি কৰি আমি আনকি পুস্তিকা উলিয়াই দিছিলোঁ। 40 বছৰকৈ আজি 46 ইয়াৰ্ছ পাৰ হৈ গ'ল, একো নহ'ল। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ে ক'বলৈ গ'লে যুৱ ছাত্ৰ পৰিষদৰ ইতিহাসৰ বিভিন্ন বিষয় যদি আমি দাঙি ধৰিব যাওঁ, বহু দীঘলীয়া হ'ব। কিন্তু নতুন যিসকল সতীৰ্থ আহিছে যুৱ ছাত্ৰ পৰিষদৰ, তেখেতসকলৰ জ্ঞাতাৰ্থে এটাই কথা কওঁ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহু বিষয় আছে, যিবিলাক বিষয় অসমৰ জাতীয় সংগ্ৰামখনৰ প্ৰথম সন্মুখৰ পৰা নেতৃত্ব দিছিল, আৰু সন্মুখৰ পৰা উদঙাই দিয়া বহুকেইটা বিষয় কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দি গৈছিল। এই কথাখিনি যুৱ ছাত্ৰ পৰিষদৰ নতুন নেতৃবৰ্গই, নতুন সতীৰ্থসকলে জনাটো ভাল। এই দীঘলীয়া সময়ত যুৱ ছাত্ৰ পৰিষদৰ সংগঠনটোৰ যিটো ত্যাগ, সেই ত্যাগক আজি ৰাইজে স্বীকৃতি দিছে, ৰাইজে মৰমেৰে আঁকোৱালি লৈছে। গতিকে আমাৰ দায়িত্ব আৰু বেছি যে আগন্তুক সময়ত আমি প্ৰতিটো খোজ অতি শক্তিশালীভাৱে আমি দিব লাগিব, প্ৰতিটো খোজ আমি সমাজৰ স্বাৰ্থত দিব লাগিব। কোনো ক্ষেত্ৰত আপোচ নকৰাকৈ আমি কিন্তু আমাৰ গন্তব্যস্থানত উপনীত হ'বৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আজি গোলাঘাটৰ মজিয়াত থিয় হৈ মই দুজন ব্যক্তিক শ্ৰদ্ধা জনাইছোঁ, দুগৰাকী শ্বহীদ। আপোনালোকে হয়তো গম নাপাব, আমাৰ কনক হাজৰিকা আছে। এইখন অসমত আপোনালোকে সকলোৱে জানে যে আলফা নামৰ সংগঠনটোৰ নেতৃবৰ্গৰ বেছিভাগেই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। কিন্তু যুৱ ছাত্ৰ পৰিষদে কোনো ক্ষেত্ৰত কিন্তু আপোচ কেতিয়াও কৰা নাই। যেতিয়া আলফা এটা ঊৰ্ধ্বতম অৱস্থাত আছিল, যেতিয়া আলফাই আমি গোলাঘাটৰ কাৰ্যালয়ত দুজনকৈ আমাৰ সতীৰ্থক কাৰ্যালয়ৰ ভিতৰত গুলীয়াই হত্যা কৰিছিল, তাৰপিছত কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য গৈ আলফাৰ নেতৃত্ব হোৱাৰ পিছতো সমগ্ৰ অসমত প্ৰথমবাৰৰ কাৰণে আলফাৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰই অসম বন্ধ দিছিলে 96ত। আপোনালোকৰ যদি মনত পৰে, সবলভাৱে অসমৰ নেতৃত্বই, অসমৰ জনগণে সেই আহ্বানক সঁহাৰি জনাইছিল। যুৱ ছাত্ৰ পৰিষদে বন্ধ সংস্কৃতিয়ে বিশ্বাস নকৰে, কিন্তু কৰিবলৈ বাধ্য হৈছিল, তাকো আলফাৰ বিৰুদ্ধে, যেতিয়া গোলাঘাটৰ কাৰ্যালয়ৰ দুজনকৈ আমাৰ সতীৰ্থক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। এনেধৰণৰ বহু উদাহৰণ আছে, যেতিয়া অসমৰ পৰা খাৰুৱা তেল লৈ যাব বিচাৰিছিল, যেতিয়া সকলোৱে হাত দাঙি দিছিল যে আমি অসম আন্দোলনৰ সময়ত আমি খাৰুৱা তেল নিব, আমি বন্ধ কৰিব নোৱাৰোঁ, তেতিয়া সেই সময়ৰ অসম আন্দোলনৰ নেতৃবৰ্গই আমাক আহি কৈছিল, তেতিয়া মই উপসভাপতি আছিলোঁ আৰু বিপুল মহন্ত জেনেৰেল ছেক্ৰেটাৰী আছিলে। দীঘলী পুখুৰী পাৰত আমাক ক'লেহি, জয়নাথ শৰ্মা, ভৰত নৰ, ভিগু ফুকন ডাঙৰীয়া, তেওঁলোকে আমাক ক'লেহি, দিগেন বৰা, যে তেল লৈ যাব, কিবা এটা কৰিব লাগে। তাৰ দুদিন আগতে কামাখ্যা পাৰ হৈ পেলাই ব্ৰহ্মপুত্ৰৰ কাৰত ভৰত নৰৰ নেতৃত্বত পাইপলাইনডাল ফুটাব বিচাৰিছিল। এতিয়া কথাবিলাক ক'ব পাৰি
পাইপলাইন নুফুটিল। বিপুল মহন্ত আৰু আমি বহি থকা অৱস্থাত প্ৰফেচাৰ কলনীত দীঘলী পুখুৰী পাৰত আমাক আহি ক'লেই যে তেল লৈ যাব, গতিকে কিবা এটা কৰা যাওক। আপোনালোকে বহুতে বিপুল মহন্তক পাইছে, বৰ উদ্যোগী যুৱক। বিপুলে চিন্তা কৈ দিলে 24 ঘণ্টাৰ ভিতৰত আমি কৰি আছোঁ। তেওঁলোক গুচি গ'ল। বিপুলক মই ক'লোঁ যে তুমি এইটো কিয় ক'লা? সেইকাৰণে অডিট কৰিব লাগিব, আমি কৈ দিলোঁ। আৰু তাৰপিছত মই কথাখিনি এইকাৰণে কৈছোঁ যে কোনটো পৰ্যায়ত এনে বহু উদাহৰণ আছে, এই 2 নম্বৰ উদাহৰণতে দি থ'ব বিচাৰিছোঁ। তাৰপিছত মই নিজে গাড়ী চলাই, তেতিয়া আমাৰ খুব বেছি 22-23 বছৰমান হ'ব নেকি, শিৱসাগৰত আহি পিছত আলফাৰ সভাপতি, তেতিয়াও সভাপতি আছিল, যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ তেখেত সাধাৰণ সম্পাদক আছিলে ৰাজীৱ ৰাজকোঁৱৰ। তেওঁ উঠাই গেলেকীত কৈ পাইপ লৈ যোৰহাটত ছায়েন্স লেবৰেটৰীত গোটেইখিনি পৰীক্ষা কৰি 24 ঘণ্টাৰ ভিতৰত ধৰমটোলত পাইপলাইন উৰুৱাই দিয়া হৈছিল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। সেইটো হ'ল যুৱ ছাত্ৰ পৰিষদৰ শক্তি। বন্ধ কৰি দিয়া হৈছিল অসমৰ পৰা খাৰুৱা তেল নিয়াৰ, CRP লগাই খাৰুৱা তেল নিয়াৰ যিটো পদক্ষেপ বন্ধ কৰি দিয়া হৈছিল 24 ঘণ্টাৰ ভিতৰত। সেইটো যুৱ ছাত্ৰ পৰিষদ। এনে বহু উদাহৰণ আছে, যিবিলাক উদাহৰণৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটো আমাৰ তেজত নহয়, আমাৰ মৰ্যাদাত সোমাই আছে। আৰু সেইকাৰণে আমি বিচাৰোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেতিয়াও পিছত থাকিব নালাগিব, সন্মুখত যাব লাগিব, তথ্য যুক্তিৰে সাব্যস্ত কৰিব লাগিব প্ৰতিটো বিষয়। মই 2টা কথাই কৈছিলোঁ ক'ম বুলি। বন্ধুসকল, আমাৰ বহুকেইজন ব্যক্তি আছে, বহুকেইজন চিন্তাশীল লোক আছে আমাৰ সংবাদ জগতৰ লগত জড়িত, আমাৰ ভাতৃপ্ৰতিম বন্ধু। কিছু কথা আমি মুকলিকৈ কোৱাৰ প্ৰয়োজন হৈছে। প্ৰয়োজন এই কৈছে, আমি সদায় সামাজিক সংকটত থাকিম নেকি? আমি সদায় অৰ্থনৈতিক সংকটত থাকিম নেকি? ইয়াৰ পৰা উত্তৰণ আমাৰ নঘটিব নেকি? আৰু ইয়াৰ পৰা মই এইকাৰণে অনুৰোধ কৰিছোঁ আজি অধিৱেশনৰ যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গক যে এই গোটেই বিষয়টো সামাজিক সংকট আৰু অৰ্থনৈতিক সংকট, এই 2টা সংকট আঁতৰ কৰিবৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গোলাঘাট জিলাৰ পৰাই, গোলাঘাটৰ এই অধিৱেশনৰ পৰাই ৰোড মেপ প্ৰস্তুত কৰক। এই ৰোড মেপ কোনো আৱেগেৰে নহয়, যুক্তি তথ্যৰে ৰাইজৰ লগত আলোচনা কৰি এই ৰোড মেপ প্ৰস্তুত কৰাৰ প্ৰয়োজন হৈছে। কাৰণ আমি বহু সময় পাৰ কৰিছোঁ, বহু সময় আমি আৱেগিক আৰু কাৰোবাৰ দ্বাৰা ৰাইজ পৰিচালিত হৈ থাকে আৰু আমি সেইটোকে শুদ্ধ বুলি ভাবোঁ। নহ'ব। প্ৰকৃততে আমি পাব লাগে কি? আমাৰ পিছৰ প্ৰজন্মৰ পিছত প্ৰজন্ম আহিব, তেওঁলোকৰ স্বাৰ্থ আমি কোনখন অসম এৰি থৈ যাম? প্ৰত্যেকে নিজকে প্ৰশ্ন কৰক, আমি গুচি যাম, আমি কোনখন অসম এৰি থৈ যাম? আৰু সেইকাৰণে 2টা বিষয় মই আজি দাঙি ধৰিব বিচাৰিছোঁ। 1978 চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্ম। কিয়? যেতিয়া আমি দেখিছিলোঁ যে বহিৰাগতৰ যিমানবিলাক আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত হওক, সংস্থাপনৰ ক্ষেত্ৰত হওক, ৰাজনৈতিক ক্ষেত্ৰত হওক, তেওঁলোকৰ এটা আগ্ৰাসন আৰম্ভ হৈছে। সেই আগ্ৰাসন বন্ধ কৰিবৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ সেই সময়তে 78ত আৰ্য বিদ্যাপীঠ কলেজৰ কেণ্টিনত বহি আলোচনা কৰি ডিগ্ৰী পঢ়া ল'ৰা, ডিগ্ৰী পাছ কৰা ল'ৰা, সেই সময়ৰ খুব বেছি 20 বছৰ 22 বছৰ, তেতিয়াই সিদ্ধান্ত কৰা হ'ল যে বাহিৰৰ পৰা যিমান প্ৰৱজন হৈছে আমাৰ প্ৰতিটো ক্ষেত্ৰতে, এইটো যদি বাধা দিব লাগে তেনেহ'লে নাগৰিকত্ব প্ৰৱৰ্তন কৰিব লাগিব। প্ৰথম মই অসমৰ নাগৰিক হোৱা সূত্ৰে মই ভাৰতৰ নাগৰিক। তেতিয়া ভাৰতবৰ্ষৰ পৰা অহা মানুহবিলাকে তেওঁলোকৰ কিছুমান বাধা থাকিব, কিছুমান প্ৰতিবন্ধকতা থাকিব। প্ৰথমতে মই অসমৰ নাগৰিক হিচাপে মই মোৰ প্ৰাপ্য সুবিধা পাব লাগিব। সেই সময়ত চিন্তা কৰা হৈছিল। চিন্তা এনেই কৰা নাছিলে, চিন্তা কৰা হৈছিলে যুক্তিগতভাৱে।
আপোনালোকে সেই সময়ৰ বিভিন্ন লিখনি চাব, বিভিন্ন তথ্য আমি তেতিয়াও প্ৰকাশ কৰিছিলোঁ। আৰু লগে লগে বিচৰা হৈছিল পাৰপত্ৰ, ইনাৰ লাইন পাৰ্মিট এতিয়াও দাবী কৰি থকা হৈছে। কাৰণ 1872 ব্ৰিটিছে আমাক দি গৈছিল ইষ্টাৰ্ণ বেংগল ৰেগুলেশ্যন এক্ট 1972, 150 বছৰ। আৰু আজিৰ কেন্দ্ৰীয় চৰকাৰে এই কথাবিলাক একো নজনাকৈ কৈ দিলে যে ইনাৰ লাইন পাৰ্মিট নিদিওঁ। তোমালোক কোনে? গৃহমন্ত্ৰী ডাঙৰীয়াই ক'লে ইনাৰ লাইন পাৰ্মিট নিদিওঁ। তুমি কোন ইনাৰ লাইন পাৰ্মিট নিদিয়া? আমাক ইনাৰ লাইন পাৰ্মিট দিবই লাগিব যেতিয়ালৈকে অসমৰ জনগণে প্ৰতিটো ক্ষেত্ৰত সুৰক্ষিত নহয়। আৰু সেইকাৰণে তেতিয়া আমি দাবী কৰিছিলোঁ ইনাৰ লাইন পাৰ্মিট লাগিব। অৰুণাচল বা বেলেগ বেলেগ ৰাজ্যবিলাক যদি দিব পাৰে আমাক কিয় নহ'ব? সেইটো আমাৰ প্ৰাপ্য। আৰু আমি যেতিয়া দাবী কৰিম, গতিকে তেওঁলোকে এই গোটেই ব্যৱস্থাটোৱেই বাতিল কৰি দিব বিচাৰিলে। সভাপতি চাংমা আৰু জেনেৰেল ছেক্ৰেটাৰীয়ে, আমাৰ মুখ্য উপদেষ্টাই এই কথাবিলাক আপোনালোকক বিভিন্ন সময়ত জনাই আহিছে। আৰু সেইকাৰণে এই যিটো আগ্ৰাসন, বহিৰাগত আগ্ৰাসন, এই বাধা দিবৰ কাৰণেই যুৱ ছাত্ৰ পৰিষদৰ জন্ম হ'ল আৰু সংগ্ৰাম আৰম্ভ কৰিলে। বিভিন্ন প্ৰক্ৰিয়াৰে সাংবিধানিক ব্যৱস্থাৰ পৰিৱৰ্তন হওক, পূৰ্ণ স্বায়ত্তন হওক, দ্বি নাগৰিকত্ব হওক, পাৰপত্ৰ হওক, তাৰ লগে লগে আৰ্থনৈতিক দিশৰ বিভিন্ন ক্ষেত্ৰলৈ যুৱ ছাত্ৰ পৰিষদে সংগ্ৰাম আৰম্ভ কৰিছে। 78ত আপোনাক মনত ৰাখিব, যুৱ ছাত্ৰ পৰিষদৰ বন্ধুসকলক কৈছোঁ, 78ত আমি আৰম্ভ কৰিছিলোঁ, আপোনালোকে আৰম্ভ কৰিছিল 79ত যেতিয়া মঙলদৈ উপনিৰ্বাচনত 47,653 জন ভোটাৰ তালিকাত বিদেশী বুলি ওলাল। এই 47,653 জন বিদেশী বুলি হোৱাৰ কাৰণে এটা আন্দোলন আৰম্ভ কৰিব বিচৰা হ'ল, অসম আন্দোলন আৰম্ভ হ'ল। আমি যুৱ ছাত্ৰবোৰে ভাবিলোঁ খুব ভাল কথা, বহিৰাগতৰ বাধা দিবৰ কাৰণেই অসম আন্দোলন। আৰু সেই সময়ত যদি আপোনালোকে মনত পৰে, 79ত যেতিয়া অসম আন্দোলন আৰম্ভ হ'ল, তেতিয়া বহিৰাগত বহিষ্কাৰ আন্দোলন। আৰু 79ত সেই আন্দোলনৰ কাৰণে যুৱ ছাত্ৰ পৰিষদৰ লগত মিল থকাৰ বাবেই, আমাৰ আদৰ্শগত, আমাৰ তত্ত্বগত, আমাৰ দৰ্শনৰ লগত মিল থকাৰ কাৰণেই আমি অসম আন্দোলনত জঁপিয়াই পৰিলোঁ। বহুত চহী হ'ল, আমাৰ বহুত ঘূণীয়া হ'ল, বহুতে ভৰিত হাতত গুলি লৈ আজিও আছে বহুকেইজন আমাৰ বন্ধু। 79ত ঠিকে আন্দোলন আৰম্ভ হ'ল, কিন্তু 1980 চনৰ নৱেম্বৰ মাহত ইউ টাৰ্ণ ল'লে দিল্লীৰ পৰা কেইজনমান নেতা আহিল। তেওঁলোকে ক'লে যে আমি অসম আন্দোলনটো সমগ্ৰ ভাৰতবৰ্ষত আমি অসম আন্দোলনটো প্ৰচাৰ কৰিম। আমি যুৱ ছাত্ৰ পৰিষদ গণসংগ্ৰাম পৰিষদৰ অংশীদাৰ আছিলোঁ। আৰু সেই ইউ টাৰ্ণটো হ'ল এইটো যে বহিৰাগত নহয়, অবৈধ বিদেশী নাগৰিকৰ বহিষ্কাৰ। আমি কৈছিলোঁ শ্ৰীৰামপুৰ গেটৰ সিফালৰ পৰা অহা মানুহবিলাকৰ ক্ষেত্ৰতো আমাৰ বাধা থাকিব। অসম আন্দোলন আৰম্ভ তেনেকৈ হৈছিল, কিন্তু 80 চনত সেইটো ইউ টাৰ্ণ ল'লে, ক'লে অকল বাংলাদেশৰ পৰা অহা লোকসকলকে বহিষ্কাৰ কৰা হ'ব। ঠিকেই আছে, এটা পৰ্যায় সেইটোৱে হওক, আমিও তাতে লাগি গ'লোঁ। 85ত চুক্তি হ'ল। 2016 আকৌ ইউ টাৰ্ণ। 2016ত আপোনালোকে চাই দেখিব, 2016ত বিদেশী হিন্দুসকল ঘৰৰ মানুহ হ'ল। 2016ত বিদেশী হিন্দুসকল ঘৰৰ মানুহ হ'ল আৰু মুছলমানসকলক বহিষ্কাৰ কৰিব লাগে বুলি সিদ্ধান্ত হ'ল। কা আন্দোলন, ইউ টাৰ্ণ। আৰু এই আজি 2025লৈকে এই বিষয়বিলাক কেৱল ফাইলতে সোমাই থাকিল। বন্ধুসকল, ফাইলতে সোমাই থকা বিষয়টো বছৰটো হিচাপে হিচাপ কৰি চাওক আপোনালোকে, কিমান বছৰ হ'ল। 79ত আলোচনা হৈছিল, আৰু মই এই কথাটো ক'বলৈ পাই আজি গৌৰৱবোধ কৰিছোঁ। 79ত আমি উপসভাপতি আছিলোঁ। তেতিয়া যিখন মেমৰেণ্ডাম আমি যুৱ ছাত্ৰ পৰিষদৰ পৰা দিছিলোঁ, তাতে তথ্য দাঙি ধৰা হৈছিলে জনসংখ্যাৰ বৃদ্ধি আৰু জন্মৰ মৃত্যু হাৰৰ ওপৰত ভিত্তি কৰি 79ত কোৱা হৈছিল যে অসমত 47 লাখ বিদেশী আছে।
এইটো অকল আমাৰ বক্তব্য নহয়, চেন্সাছৰ বিভিন্ন ৰিপৰ্টৰ পৰা আমি বনাই দিছিলোঁ 47 লাখ বিদেশী আছে বুলি 79ত। তেতিয়া 51 আছিল, 71 কথা নাছিলে। এতিয়া বন্ধুসকল আপোনালোকে চাওক, চুক্তি হ'ল, আন্দোলন হ'ল, আন্দোলন হোৱাৰ বছৰটো যদি চাই 46 ইয়াৰ্ছ, 46 বছৰ পাৰ হ'ল। চুক্তিখন যদি হ'ল 40 বছৰ পাৰ হ'ল চুক্তিখন। আপোনালোকে একদম সূক্ষ্মভাৱে চকু মুদি এই কথাটো আপোনালোকে মনৰ ভিতৰত চিন্তা কৰি চাওক। সাংবাদিক বন্ধুসকলকো মই কৈছোঁ, এই যে অসম চুক্তি হোৱাৰ 40 বছৰৰ পিছত আজিৰ দিনটোত 8খন চৰকাৰ গ'ল অসমত। 3খন তৰুণ গগৈ চৰকাৰ, এখন হিতেশ্বৰ শইকীয়াৰ চৰকাৰ, 2খন প্ৰফুল্ল মহন্তৰ চৰকাৰ, এখন সোণোৱালৰ চৰকাৰ, এখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 8খন চৰকাৰ গ'ল। অসম চুক্তিৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। আৰু 1985 চনৰ পৰা আজিলৈকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰত 16জন গৃহমন্ত্ৰীৰ পৰিৱৰ্তন হ'ল। চুক্তি ক'ত হ'ল? বিভিন্ন বক্তব্য থাকিল, কিন্তু চুক্তিৰ ৰূপায়ণ আজিলৈকে নহ'ল। আৰু আমি সময় পাৰ কৰি থাকিলোঁ। কথাটো এইকাৰণে কৈছোঁ, যুৱ ছাত্ৰ পৰিষদ গোলাঘাটৰ মজিয়াত এই কথাখিনি ভালদৰে আলোচনা কৰাৰ প্ৰয়োজন। 1921 চন, 21 চনৰ মই দুটামান খালি উদাহৰণ দিব বিচাৰিছোঁ আপোনালোকৰ কাৰণে। 1921 চনৰ 22 ডিচেম্বৰত বিধানসভাৰ মজিয়াত এটা তথ্য ওলাল। তথ্যত ক'লে যে অসম চুক্তি স্বাক্ষৰ কৰাৰ পৰা 1921 চনৰ 22 ডিচেম্বৰলৈকে অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰা হৈছে 328 জন আৰু 29,663 জন পুছবেক কৰা হৈছে। বহিষ্কাৰ নহয়, পুছবেক মানে সীমান্তত সোমাব খুজিছিল, ঠেলি পঠালে, সেইটো পুছবেক। তাৰমানে বন্ধুসকল চাওক, 328 জন বহিষ্কাৰ, তাৰ মানে 2 জন বিদেশী নাগৰিক বহিষ্কাৰৰ বাবে আমি অসম সন্তান 5 জনকৈ শ্বহীদ হ'বলগীয়া হ'ল। তাৰ মানে 856 জন শ্বহীদ আৰু 328 জন আমাৰ পৰা বহিষ্কাৰ। 2 জন বিদেশী নাগৰিকক বহিষ্কাৰৰ কাৰণে অসমৰ 5 জনকৈ সন্তানে আত্মবলিদান দিবলগীয়া হ'ল। আমি আজি মৌন হৈ মনে মনে আছোঁ। এই কথাবিলাক এইকাৰণে খং উঠে, মানে আবেগিক হওঁ, কাৰণ প্ৰতিটো মুহূৰ্তৰ লগত আমি জড়িত হৈ আছিলোঁ। দেখিছোঁ চকুৰ আগত কোনে কি কৰি আছে, কোনে ক'ত গণ্ডগোলবিলাক কৰি আছে, কোনে ত্যাগ কৰিছে আমি দেখিছোঁ। এইকাৰণে আজি নতুন কথা এটা আমি দাঙি ধৰিব বিচাৰিছোঁ। এই 2025 চন বিধানসভাৰ 3 মাৰ্চ তাৰিখে আপোনালোকে তথ্য চাব। এইবাৰ ক'লে 1,65,992 জনক বিদেশী নাগৰিক চিনাক্তকৰণ কৰা হৈছে। 1,65,992। ক'ত 47 লাখ আৰু ক'ত অসম চুক্তিৰ 40 বছৰৰ পিছত চিনাক্তকৰণ কৰা হৈছে 1,65,992 জন আৰু বহিষ্কাৰ কৰা হৈছে 30,115 জন। তাৰে বেছিভাগে পুছবেক, নিয়মমতে চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা নাই। আৰু অতি দুৰ্ভাগ্যৰ কথা, এই যে 1,65,992 চিনাক্ত কৰা হৈছিলে, তাৰে 85,028 জন পলাল, চৰকাৰে বিচাৰি পোৱা নাই। তাৰপিছতো দিছপুৰত বহি থকা বা দিল্লীত বহি থকা চৰকাৰক কি কাৰণত অসমৰ ৰাইজে বিশ্বাস কৰা উচিত? তোমালোকৰ সন্মুখৰ পৰা যদি 85,028 জন মানুহ পলাই যাব পাৰে বিদেশী নাগৰিক, তাৰমানে তোমালোকে বিদেশী নাগৰিকৰ পক্ষত নে অসমীয়াৰ পক্ষত? এই কথাটো জল জল পটকৈ স্পষ্ট হৈ আছে। সেইকাৰণে কৈছোঁ, কথাবিলাক আমি নতুনকৈ চিন্তা কৰোঁ। 40টা বছৰ হ'ল, এতিয়া কি কৰা উচিত? বন্ধুসকল, মই এটা কথা আপোনালোকৰ বিবেচনাৰ কাৰণে ঠেলিব বিচাৰিছোঁ। এই যে 40 বছৰ হ'ল, এতিয়া আমি হিন্দু মুছলমান আৰম্ভ কৰিলোঁ, কাৰণ হিন্দুসকল আমাৰ ঘৰৰ মানুহ, মুছলমানসকল যাব লাগে ক'লোঁ, কিন্তু বহিষ্কাৰৰ কোনো সিদ্ধান্ত নাই। আৰু এইটো কাৰণেই প্ৰথমবাৰ অসমত 1979 কটন
কলেজত হোৱা যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনত জাতীয়তাবাদী যুৱ ছাত্ৰই কৈছিল যে বিদেশীখিনিক চিনাক্তকৰণ কৰক, তাৰ বাবে এনেই ঘৰে ঘৰে গৈ মানুহ বিচাৰিব নোৱাৰে। প্ৰথমতে অসমৰ মানুহখিনিক চিনাক্তকৰণ কৰক, মোৰ ঘৰত কেইটা ফুকান আছে তালিকা কৰক, যদি তাত কোনোবা বেলেগ মানুহ আছে ওলাই যাব। আৰু সেইটো হ'ল NRC। 79 অসমত প্ৰথম যুৱ ছাত্ৰ পৰিষদে দাবী কৰিছিল NRC, তাৰ ওপৰত ভিত্তি কৰি আমি মেমৰেণ্ডাম দিছিলোঁ, তাৰ ওপৰত ভিত্তি কৰি আমি আনকি পুস্তিকা উলিয়াই দিছিলোঁ। 40 বছৰ কি আজি 46 ইয়াৰ্ছ পাৰ হৈ গ'ল, একো নহ'ল। চিনাক্তকৰণ যদি ইয়াত কৰা নাযায়, পৰিষ্কাৰ ক'ত? আৰু এইটো লৈ পেলাই আমি এটা সংঘাত সৃষ্টি কৰাৰ কাৰণে কাৰ ক্ষতি হ'ল? ৰাজনৈতিক দলবিলাকৰ লাভ হ'ব, ক্ষতি হ'ল অসমৰ সমাজ জীৱনৰ। ক্ষতিটো কি আপোনালোকে মন কৰিব। 1971 চেঞ্চাছ, আমি 60.89% অসমীয়া ভাষা আছিলোঁ। বঙালী ভাষা মানুহ কোৱা মানুহ আছিলে 19.88%। 2011লৈকে আহক, অসমীয়া মানুহ ভাষা কোৱা মানুহ কমিল, 60%ৰ পৰা 48% নামি আহিল। আৰু বঙালী ভাষা কোৱা মানুহ হ'ল মাহিল 19%ৰ পৰা 28%। 40 বছৰত আমি অসমীয়া ভাষা কোৱা মানুহ আমি 12.51% আমি কমি আহিলোঁ। আৰু বাঙালী ভাষা কোৱা মানুহ এইখন অসমত 9.03% বাঢ়িল। কেতিয়াবা ভাবি চাইছোনে কিয় হ'ল? যদি আমি 79ৰ পৰা আমি কথাবিলাক কৈ থকাৰ পিছতো, অসম চুক্তি হোৱাৰ পিছতো যদি ৰূপায়ণ কৰা নাযায়, কেৱল আমি সংঘাত সৃষ্টি কৰি থাকোঁ, তেতিয়াহ'লে কোনোবাই ক'ব যে ইমান দিন আমি অসমীয়া হ'ব খুজিছিলোঁ, একো লাভ নাই, আমি বাঙালী হওঁ। এইকাৰণে বন্ধুসকল আপোনাক কৈছোঁ, চেঞ্চাছ আৰম্ভ হ'ব। আগৰ 2011 চনৰ চেঞ্চাছটো আমি আমাৰ কেইজন সতীৰ্থলৈ জড়িত হৈছিলোঁ। যে চেঞ্চাছৰ মানে এনে কিছুমান শক্তি আহে, শক্তি আহি কৈ দিয়ে যে তোমালোকে অসমত ঘৰত এটা ভাষা কোৱা, বাহিৰত এটা ভাষা কোৱা, তোমালোকে অসমীয়াই কি চাইছে, তোমালোকে চবে বাঙালী লিখা। আৰম্ভ হ'ল। এইবাৰ একেই কথা অসমত আৰম্ভ হৈছে। এটা শক্তিয়ে ইতিমধ্যে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাঙালী ভাষা লিখিবৰ কাৰণে হেঁচা প্ৰয়োগ আৰম্ভ কৰিছে। কাৰণ 2011 চনৰ চেঞ্চাছ, 2021 চনৰ চেঞ্চাছ, 2025 চনলৈকে আজিলৈকে আৰম্ভ হোৱা নাই। কৰিম বুলি ক'লে হোৱা নাই। চৰকাৰক ক'লে কয়, চৰকাৰে কয় নহয় এইটো এই ক'ভিডৰ কাৰণে আমি কৰা নাই। ভাৰতবৰ্ষত ক'ভিড অকল হোৱা নাই, বিশ্বত হৈছে। ক'ভিড হোৱাৰ পিছতো যদি চীনত, আমেৰিকাত, ইংলেণ্ডত 2021 চেঞ্চাছ 21 ভিতৰতে যদি হ'ব পাৰে, ভাৰতবৰ্ষত কিয় 2021 চেঞ্চাছ আজি 2025লৈকে নহয়? সেইটোৱে ৰহস্য। সেই ৰহস্য অন্তত যুৱ ছাত্ৰ পৰিষদৰ সচেতন ব্যক্তিসকলে হৃদয়ংগম কৰা উচিত। এই ৰহস্যটো ক'ত? কি উদ্দেশ্যত আমাৰ চেঞ্চাছটো দীঘলীয়া কৰি আছে? সেইকাৰণে কথাবিলাক ক'ব বিচাৰিছোঁ, মোৰ প্ৰস্তাৱ এটা দাঙি দিব বিচাৰিছোঁ। যিহেতু আমি অসম চুক্তি ৰূপায়ণ কৰিব পৰা নাই, আৰু 40 বছৰ পাৰ হ'লে এইখন কি হ'ব আপোনালোক সকলোৱে জানে। কাৰণ আমাৰ কথা হ'ল, অসম চৰকাৰে যিহেতু অসম চুক্তি ৰূপায়ণ নকৰিলে, বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ কোনো পদক্ষেপ নকৰিলে, গতিকে এই যিখিনি আমি বিদেশী বুলি কৈ পেলাই আমি দূৰত ৰাখিছোঁ, অসমত থকা প্ৰতিজন নাগৰিকক আমি অসম সন্তান হিচাপে ঘোষণা কৰা উচিত। হয় বৰ্ডাৰ চিল কৰা, বিদেশী নাগৰিকক বহিষ্কাৰ কৰা এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত, নহ'লে এই অসমত থকা প্ৰতিটো সন্তান অসম সন্তান। কণ্ডিশ্যনটো এইটো যে 2021 চনৰ চেঞ্চাছত তোমালোকে অসমীয়া লিখিব লাগিব। 71 চনত যেনেকৈ আমি 60% অসমীয়া আছিলোঁ, আজি 21 চেঞ্চাছত আমি অসম 65% অসমীয়া হ'ব লাগিব। তাৰ কাৰণে তোমালোকে দায়িত্ব পালন কৰিব লাগিব। যিহেতু তোমালোকে অসমতে আছা, তোমালোকৰ বহিষ্কাৰ যিহেতু চৰকাৰে কৰিব বিচৰা নাই, তোমালোকে এই যে বঙালী ভাষা লৈ পেলাই অসমীয়া ভাষা কমাই দিবৰ কাৰণে যি অহৰহ প্ৰচেষ্টা কৰিছা, সেইটো বন্ধ কৰা যদি তোমালোকে অসম সন্তান হ'ব বিচাৰা। কথাবিলাক চিন্তা চৰ্চা কৰিবৰ কাৰণে আপোনালোকক ঠেলি দিছোঁ। এইকাৰণে আপোনালোকে যদি চাই দেখিব, আজি বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ, ধেমাজি, নগাঁও, বঙাইগাঁও, তাত অসমীয়া সংখ্যা কমিছে। মই তথ্যবিলাকে নকওঁ, এইবিলাক সকলো তথ্য আমাৰ তাত আছে।
বঙালী মানুহ বাঢ়ি গৈছে, বহুত বাঢ়িছে। কিয় বাঢ়িছে? ক'ৰবাত আমি ছাৰ্ভে কৰিছোঁ নে বা ক'ৰবাত NGOই হওক বা চৰকাৰে হওক বা আমি সংগঠনবিলাকে? তাৰ এটা বিকল্প ব্যৱস্থাৰ প্ৰয়োজন আছে। হয়, তোমালোক অসমত থাকি অসমীয়া হোৱা, আৰু অসমীয়া হ'বলৈ হ'লে অসমৰ আগন্তুক চেঞ্চাছত অসমীয়া ভাষা কোৱা মানুহ 60% নহয় 65% হ'ব লাগিব। আৰু যদি 65% অসমীয়া মানুহ নহয়, আকৌ বাঙালী ভাষা মানুহ যদি বাঢ়ি যায়, তেন্তে যুৱ ছাত্ৰ পৰিষদে নেতৃত্ব লওক, প্ৰবল সংগ্ৰাম আৰম্ভ কৰক, যিটো 79তো কৰা নাছিলে। আমি আৰম্ভ কৰি আমি সকলো জড়িত হ'ম। যিমান দিন 40টা বছৰ চালোঁ আৰু নহ'ব। তোমালোকে অসমত থকা বাহিৰৰ মানুহখিনিক মানৱীয় দৃষ্টিভংগীত আমি অসমীয়া কৰিব বিচাৰিছোঁ। তাৰপিছতো তোমালোকে যদি বঙালী লিখা আৰু চৰকাৰখনে যদি কোনো সিদ্ধান্ত নলয়, তেনেহ'লে যুৱ ছাত্ৰৰ মজিয়াৰ পৰা আৰম্ভ হওক। মই আশা কৰিম প্ৰতিটো জাতীয় জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৰ্গই ঐক্যবদ্ধভাৱে প্ৰবল সংগ্ৰাম আৰম্ভ কৰিব, পৃথিৱীক সংগ্ৰাম আৰম্ভ কৰিব লাগিব। যেন আমাৰ ভৱিষ্যতৰ কথা আছে। আজি 48%, কাইলৈ ভালদৰে যদি চেঞ্চাছ হয় 38% অসমীয়া ভাষা কোৱা মানুহ কমি আহিব। পৰিৱেশ সেইটোলৈ গৈ আছে বন্ধুসকল। গতিকে এই যিটো সামাজিক সংকট, এই সামাজিক সংকট নাইকিয়া কৰিবৰ কাৰণে পাৰপত্ৰৰ প্ৰয়োজন আছে, NRCৰ প্ৰয়োজন আছে। একে সময়তে এই যিটো বিষয় আমি দাঙি ধৰিলোঁ, সেই বিষয়টো আপোনালোকৰ ওচৰত আমি উত্থাপন কৰিছোঁ। আন এটা বিষয়, সামাজিক এই সংকটৰ লগত এটা অৰ্থনৈতিক সংকট। বন্ধুসকল, অলপ ভিতৰলৈ সোমাই আপোনালোকে চিন্তা চৰ্চা কৰিব। মই জানো যে যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকলে যথেষ্ট ধৰণৰ অধ্যয়ন কৰে, যথেষ্ট সজাগ। বন্ধুসকল, কিন্তু আৰু এটা মই শুনিয়াই থোৱা ভাল। এই যে অসমীয়া বঙালী কথাটো কৈছোঁ, মই কোনো বঙালী মানুহক বেয়া পাই কোৱা নাই। কলিকতাত তোমালোকে কি কৰি থাকিবা? অসমৰ ভূমিত অসমীয়া মানুহে অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰোঁ। কাৰণ পৃথিৱীত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাহিৰে আমাৰ কোনো জেগা নাই য'ত আমি অসমীয়া হিচাপে মূৰ তুলি কথা ক'ব পাৰোঁ। কাৰণ এই প্ৰক্ৰিয়াটো মই এটা সৰু উদাহৰণ আপোনাক দিছোঁ। 1935 চনৰ 22 নৱেম্বৰ, 35 চনৰ 22 নৱেম্বৰ তাৰিখে, 20 নৱেম্বৰ তাৰিখে প্ৰৱাসী বংগীয় সাহিত্য সন্মিলনে ছেটেলাৰ্ছ এছ'চিয়েশ্যন গঠন কৰিছিল তেজপুৰত। আৰু গঠন কৰি তেওঁলোকে সিদ্ধান্ত লৈছিল যে এইখন অসমত সেই সময়ত 35 চনত যে 5 লাখ বাঙালীভাষী হিন্দুৰ মগজু শক্তি, 20,000 মাৰোৱাৰীৰ ৱেল্থ সম্পদ, 6 লাখ চাহ শ্ৰমিকৰ, তেতিয়া কুলি বুলি কৈছিল, চাহ আৰু প্ৰাক্তন চাহ বাগানৰ কুলিৰ শ্ৰম শক্তি, বিহাৰী আৰু 5.5 লাখ অনুপ্ৰৱেশকাৰী আৰু 3,000 শিখ সম্প্ৰদায়ৰ ত্যাগ, 2,40,000 নেপালীক একত্ৰিত কৰি আমি অসম শাসন কৰিম। 1935 চনৰ সিদ্ধান্ত। আৰু 1935 চনত এই সিদ্ধান্তটো অমৃত বজাৰ পত্ৰিকাটো অতি ডিটেইলছকৈ ওলাইছিল। সকলো তথ্য মোৰ হাতত আছে। আৰু তাৰপিছত বিভিন্ন সময়ত এইবিলাক ঘটি আছে। আৰু সেইবিলাকৰ পিছত যদি আমি মৌন হৈ এই কথাকে সন্মান কৰি থাকোঁ, তেতিয়া আপোনালোকে নিজকে প্ৰশ্ন কৰক, আমাৰ নাতি পুতিসকলৰ কাৰণে প্ৰজন্মৰ পিছত প্ৰজন্ম আমি কোনখন অসম কাৰ হাতত, কোনখন অসম এৰি থৈ যাম? যিকোনো আন এটা বিষয়, এইটো সামাজিক সংকট আঁতৰ কৰিবৰ কাৰণে কোৱা কথা। আন এটা হ'ল আমাৰ অৰ্থনৈতিক সংকট। বন্ধুসকল, যুৱ ছাত্ৰ পৰিষদৰ তাহানিখনে 79ত আমি ইস্তাহাৰ লিখিছিলোঁ। মাজে মাজে ভাৱ হয়, এতিয়া বয়স হ'ল আমাৰ বহুত, তেতিয়া মোৰ 22 বছৰমান আছিলে। ইস্তাহাৰখন আপোনালোকে নিশ্চয় দেখিছে, এইখন মই লিখিছিলোঁ। তাত প্ৰতিটো কথা লিখা আছিল। জনজাতিসকলৰ ক্ষেত্ৰত কি আমি কৰা উচিত, ভূমিৰ ক্ষেত্ৰত কি হ'ব লাগিব, উদ্যোগৰ ক্ষেত্ৰত কি হ'ব লাগিব, কৃষিৰ ক্ষেত্ৰত কি হ'ব লাগিব, সম্পদৰ ক্ষেত্ৰত কি হ'ব লাগিব, প্ৰতিটো কথা, পূৰ্ণ স্বায়ত্তন কি, দ্বি নাগৰিকত্ব কি, পাৰপত্ৰ কি, সকলো লিপিবদ্ধ আছিল। সেইটো আপোনালোকে বৰ ধুনীয়াকৈ লৈ গৈ আছে আজিৰ নেতৃবৰ্গয়ো। তাত এটা কথা আছিল, সম্পদৰ অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ। মই এইকাৰণে এই কথাটো ক'ব বিচাৰিছোঁ। আপোনালোকে জানে
যে লাহে লাহে আমি সম্পদৰ ওপৰত অধিকাৰ কিন্তু হেৰুৱাইছোঁ। আপোনালোকে জানে যে ব্ৰিটিছৰ দিনত চাহ বাগিচাবিলাক 30 বছৰ লিজত দিছিল। তাৰপিছত এই লিজৰ পৰিমাণটো 99 বছৰ কাৰণে বঢ়াই দিলে। জয়নাথ শৰ্মা প্ৰথমখন অকপৰ মন্ত্ৰী সভাত ৰাজহ মন্ত্ৰী আছিল। আমি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি গৈ তেখেতক অনুৰোধ কৰিছিলোঁ যে সুযোগ এটা পাইছে, চাহ কোম্পানীবিলাকৰ পৰা মাটিৰ লিজৰ সময়খিনি আপোনালোকে কাটিল কৰক, কমাই আনক, আৰু সেই মাটিবিলাকৰ ওপৰত খেতিৰ ওপৰত চৰকাৰখনৰ নিজৰ অধিকাৰ আনক। কথাবিলাক গুৰুত্ব দিয়া নহ'ল। তাৰ ফলত আপোনালোকে যদি চাই দেখিব, আজি এইখন অসমৰ চাহ বাগিচাবিলাকে 99 বছৰৰ লিজত 3,12,210 হেক্টৰ মাটি কোম্পানীবিলাকে, আমাৰ ক্ষুদ্ৰ চাহৰ কথা কোৱা নাই মই, বা অসমীয়া চাহ খেতিয়কৰ কথা কোৱা নাই, কোম্পানীবিলাকে হাতত তেওঁলোকে 99 বছৰ লিজত, আমি একো কৰিব নোৱাৰোঁ। তাৰমানে অসমৰ কৃষি উপযোগী মাটিৰ 8% মানুহ, প্ৰায় 9% ভূমি চাহ বাগিচাই 99 বছৰ লিজত তেওঁলোকৰ পৈতৃক সম্পত্তি কৰিলে। আমাৰ বৰঝাৰ বিমানবন্দৰ 50 বছৰৰ লিজত গ'ল। গতিকে কথাবিলাক অলপ জুকিয়াই চোৱাৰ প্ৰয়োজন, এইকাৰণে কৈছোঁ। এতিয়া আকৌ আৰম্ভ হৈছে। আপোনালোকে চাওক, ডিমা হাছাও 4টা চুলখিল ব্লক ইতিমধ্যে 50 বছৰ লিজত দিয়া হৈছিল। কাক দিয়া হৈছে আপোনালোকে জানে, মই নকওঁ। কাৰ্বি আংলঙত এটা চিলিমেনাইটৰ ভাণ্ডাৰ 50 বছৰৰ লিজত দিয়া হৈছে। 6টা গ্ৰেনাইট ব্লক আৰু 2টা চীনামাটিৰ ব্লক নিলাম কৰি 50 বছৰৰ লিজত দিয়া হৈছে। 18খনকৈ তৈল ক্ষেত্ৰ লিজত দিয়া হৈছে। এনে বৰ দীঘলীয়া। অসমৰ সম্পদ, ভাৰতবৰ্ষৰ মুঠ সম্পদ থকাৰ ভিতৰত অসমৰ স্থানখন 7 নম্বৰত, আমাৰ যিমান সম্পদ আছে। আৰু এই সম্পদবিলাক যদি 50 বছৰ লিজত দিয়া হয়, আমাৰ ভৱিষ্যত প্ৰজন্মৰ হাতত কি থাকিব? চৰকাৰ আজি আছে, কাইলৈ নাই। আমি সদায় থাকিব লাগিব। আপুনি, মই, আপোনাৰ সতীখণ্ডতে সকল সদায় থাকিব লাগিব। এইখনে আমাৰ ভূমি। গতিকে সেইখন এইকাৰণে যুৱ ছাত্ৰ পৰিষদৰ বন্ধু আৰু আমাৰ বহুকেইটা আমাৰ অতি শ্ৰদ্ধাৰ জনগোষ্ঠী সংগঠনৰ নেতৃবৰ্গ আছে, তেখেতসকলে এটাই কথা অনুৰোধ কৰিছোঁ, যিদৰে সামাজিক সংকট আঁতৰ কৰিবৰ কাৰণে এটা ৰোড মেপ সৃষ্টি কৰক, ঠিক একেদৰে অৰ্থনৈতিক সংকট আঁতৰ কৰিবৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা অসমত অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰক। প্ৰয়োজন হৈছে এই অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰক, যাতে আমাৰ ভূমিৰ অধিকাৰ বুলি নহয়, প্ৰতিটো সম্পদৰ ওপৰত অধিকাৰ, আমাৰ সংস্থাপনৰ অধিকাৰ, আমাৰ বিভিন্ন ক্ষেত্ৰত উপাৰ্জনৰ অধিকাৰ, প্ৰতিটো ক্ষেত্ৰত যাতে আমাৰ অসমৰ এটা সাংবিধানিক ভিত্তিত যাতে আমাৰ অধিকাৰ থাকে, তাৰ বাবে অতি যুক্তিগত তথ্যৰ ওপৰত ভিত্তি কৰি এটা অৰ্থনৈতিক সংগ্ৰাম, অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ কৰি সকলোকে শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। স্পষ্ট, দ্য ক্লিয়াৰ মেছেজ।